ঋতুৰাজ টাইম 8 দৰ্শকসকলৰ বাবে এই মুহূৰ্তত লৈ আহিছো এটা সবাতোকৈ ডাঙৰ খবৰ কিয়নো গোৱালপাৰাৰ পাইকান সংৰক্ষিত বনাঞ্চলত ইতিমধ্যে এক প্ৰকাৰ পৰিস্থিতি ভয়ংকৰ হৈ উঠিছে উচ্ছেদিত একাংশ লোকে পুনৰবাৰ তিৰপালেৰে ঘৰ নিৰ্মাণ কৰি তাত বসতি স্থাপন কৰিছিল আৰু পুৱাৰ ভাগতে আৰক্ষীয়ে অভিযান চলাবলৈ যাওঁতে আৰক্ষীলৈ শিলগুটি নিক্ষেপ কৰাৰ পাছতে পৰিস্থিতি ভয়ংকৰ হৈ পৰিছে আৰু পৰিস্থিতি উত্তপ্ত হৈ পৰাৰ বাবে শূন্যলৈ গুলি পৰ্যন্ত চলাবলৈ বাধ্য হৈছে আৰক্ষী প্ৰশাসন এই ডাঙৰ খবৰটো টাইম 8 দৰ্শকসকলক এই মুহূৰ্তত জনাই আছো গোৱালপাৰাত পুনৰ ঘৰ সজাৰ চেষ্টা উচ্ছেদিত জনতাৰ আৰু ইতিমধ্যে কেহতীয়াকৈ দেখিবলৈ পোৱা গৈছে পাইকান সংৰক্ষিত বনাঞ্চলৰ পৰা বহু লোকক উচ্ছেদ কৰি দিয়া হৈছে ঘৰ দুৱাৰ ভাগি দিয়া হ'ল আৰু আৰক্ষীলৈ শিলগুটি নিক্ষেপ কৰিছে একাংশ উচ্ছেদিতই আৰক্ষীৰ অভিযানত বাধা দিয়াৰ বাবে পৰিস্থিতি হৈ পৰিছে উত্তপ্ত আৰু উত্তপ্ত পৰিৱেশে বিৰাজ কৰাৰ খবৰ এই মুহূৰ্তত আহি পৰিছে ত্ৰিপালৰ তলত আশ্ৰয় লোৱা উচ্ছেদিতক দৌৰাই খেদিছে আৰক্ষীকো ওলোটাই আক্ৰমণৰ লক্ষ্য কৰি ল'লে উচ্ছেদিত জনতাই এই মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ খবৰ টাইম 8 দৰ্শকসকলক জনাইছো উচ্ছেদিতই লৈছে যুদ্ধংদেহী ৰূপ আৰু অভিযান চলাবলৈ যোৱা আৰক্ষীৰ ওপৰত আক্ৰমণৰ দৰে ঘটনা সংঘটিত হৈছে দা লাঠি ইতিমধ্যে ঘৰৰ পৰা উলিয়াই লৈ আহিছে আৰু আৰক্ষীক দৌৰাইছে উচ্ছেদিতৰ ৰুদ্ৰ ৰূপ দেখি জেচিবি লৈ আৰক্ষীয়ে উভতনি দৌৰ দিবলগীয়া হৈছে লাঠিৰে কুবাই টেণ্টৰ ভিতৰৰ পৰা ইতিমধ্যে উচ্ছেদিতক খেদা হৈছে আৰু পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে শূন্যলৈ গুলি পৰ্যন্ত চলাবলগীয়া পৰিস্থিতিৰ উদ্ভৱ হৈছে সামগ্ৰী সামৰি এতিয়া উচ্ছেদিতই কৰিছে পলায়ন দৃশ্যাংশ আছে টাইম 8 দৰ্শকসকলক এই মুহূৰ্তত দৃশ্যাংশ দেখুৱাইছো টাইম 8 দৰ্শকসকলক এক্সক্লুচিভৰ বেণ্ডালৰ সৈতে এই মুহূৰ্তত দৃশ্যাংশ দেখুৱাবলৈ চেষ্টা কৰিছো আৰক্ষীক ইতিমধ্যে আক্ৰমণৰ লক্ষ্য কৰি লোৱা হৈছে সেই দৃশ্যাংশ এই মুহূৰ্তত টাইম 8 দৰ্শকসকলক দেখুৱাইছো আৰু উচ্ছেদিতৰ ৰুদ্ৰ ৰূপ দেখি উচ্ছেদিতৰ ৰুদ্ৰ মূৰ্তি দেখি এতিয়া আৰক্ষীয়ে উভতনি দৌৰ দিবলগীয়া হৈছে আৰু জেচিবি লৈ এইদৰে উভতনি দৌৰ দিবলগীয়া পৰিস্থিতিৰ উদ্ভৱ হোৱা দেখিবলৈ পোৱা গৈছে গোৱালপাৰাৰ পাইকান সংৰক্ষিত বনাঞ্চলৰ দৃশ্যাংশ টাইম 8 দৰ্শকসকলক এই মুহূৰ্তত দেখুৱাইছো কিয়নো শেহতীয়াকৈ ৰাজ্য চৰকাৰৰ প্ৰশাসন ব্যৱস্থাটোৱে ইতিমধ্যে উচ্ছেদ কাৰ্য আৰম্ভ কৰিছে আৰু তেনে পৰিপ্ৰেক্ষিতত এই উচ্ছেদৰ বাবে এতিয়া ক্ষোভৰ দাবানল বৈ আছে এইসকল লোকৰ বুকুত আৰু তেনে পৰিপ্ৰেক্ষিতত দেখিবলৈ পোৱা গ'ল সেইসকল উচ্ছেদিতক যিসকলৰ ঘৰ দুৱাৰ ভাঙি দিয়া হ'ল আৰু ঘৰ দুৱাৰ ভাঙি দিয়াৰ পাছত সেইসকল উচ্ছেদিতৰ বাসগৃহ এতিয়া নাই তেনে পৰিপ্ৰেক্ষিতত তেওঁলোকে সেই প্ৰান্তসমূহতে এতিয়া ত্ৰিপালেৰে নতুনকৈ ঘৰ সাজিছে আৰু ত্ৰিপালেৰে নতুনকৈ ঘৰ সাজি তাতেই বসতি স্থাপন কৰিবলৈ চেষ্টা কৰিছে তেনে পৰিপ্ৰেক্ষিতত এতিয়া সেইসকল লোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হৈছে আৰক্ষীয়ে তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ যাওঁতে এতিয়া পৰিস্থিতি ক্ৰমাগতভাৱে উত্তপ্ত হৈ পৰিছে আৰু য'ত পোৱা গৈছে হাহাকাৰময় পৰিস্থিতিয়ে বৰ্তমান সময়ত বিৰাজ কৰাৰ খবৰ এই মুহূৰ্তত আহি পৰিছে গোৱালপাৰাৰ পাইকান সংৰক্ষিত বনাঞ্চলত উত্তপ্ত পৰিস্থিতি উচ্ছেদিতই ত্ৰিপালেৰে সাজিছিল ঘৰ আৰু পুনৰ ঘৰ নিৰ্মাণ কৰা কাৰ্যক আৰক্ষীয়ে সহজভাৱে লোৱা নাই আৰু আৰক্ষীয়ে অভিযান চলাবলৈ যাওঁতে আৰক্ষীক শিলগুটি নিক্ষেপ কৰিলে একাংশ উচ্ছেদিতই আৰু ভয়ংকৰ পৰিৱেশৰ সূচনা হ'ল আৰক্ষীয়ে ইতিমধ্যে গুলি কৰাৰ খবৰ এই মুহূৰ্তত আহি পৰিছে শূন্যলৈ আৰক্ষীয়ে গুলি চলোৱাৰ খবৰ এই মুহূৰ্তত আহি পৰিছে আৰু শূন্যলৈ আৰক্ষীয়ে গুলি চলোৱাৰ পাছতে পৰিস্থিতি আৰু অধিক উত্তপ্ত হৈ পৰাৰ খবৰ এই মুহূৰ্তত আহি পৰিছে টাইম 8 দৰ্শকসকলক এটা ডাঙৰ খবৰ এই মুহূৰ্তত জনাই আছো কিয়নো এই মুহূৰ্তত টাইম 8 দৰ্শকসকলক যি দৃশ্যাংশ দেখুৱাইছো এই দৃশ্যাংশ দেখিলে সহজে অনুমান কৰিব পাৰিব উচ্ছেদিতই আৰক্ষীৰ বিৰুদ্ধে কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে উচ্ছেদিতই আৰক্ষীক এইদৰে খেদি যোৱা দেখিবলৈ পোৱা গৈছে আৰু উচ্ছেদিতই হাতে দা কুঠাৰ লৈ আৰক্ষীক খেদি যোৱাৰ দৃশ্যাংশ দেখুৱাইছো আৰক্ষীয়ে জেচিবি সহ উভতনি দৌৰ দিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে সেই দৃশ্যাংশ এই মুহূৰ্তত টাইম 8 দৰ্শকসকলক দেখুৱাইছো গোৱালপাৰাৰ দৃশ্যাংশ গোৱালপাৰাৰ পাইকান সংৰক্ষিত বনাঞ্চলত কেনেধৰণৰ পৰিৱেশে বিৰাজ কৰিছে এই দৃশ্যাংশ দেখিলে সহজেই অনুমান কৰিব পাৰিব এই মুহূৰ্তৰ সবাতোকৈ ডাঙৰ খবৰটো টাইম 8 দৰ্শকসকলৰ বাবে লৈ অহাৰ চেষ্টা কৰিছো কিয়নো ৰাজ্যখনৰ প্ৰতিটো প্ৰান্ততে এতিয়া বেদখলকাৰীৰ বিৰুদ্ধে উচ্ছেদ চলিছে আৰু বেদখলকাৰীৰ বিৰুদ্ধে উচ্ছেদ চলাৰ সময়ছোৱাতে দেখিবলৈ পোৱা গৈছে প্ৰান্তে চলিছে এই উচ্ছেদৰ বিৰুদ্ধে প্ৰতিবাদ আৰু তেনে পৰিপ্ৰেক্ষিতত পাইকান সংৰক্ষিত বনাঞ্চলৰ যি বিদ্যাপাৰা নামৰ যিটো প্ৰান্ত এই প্ৰান্তটোত শেহতীয়াকৈ চলিছিল উচ্ছেদ আৰু এই প্ৰান্তটোত শেহতীয়াকৈ চলা উচ্ছেদৰ পাছতেই দেখিবলৈ পোৱা গ'ল
বহু লোকৰ ঘৰ দুৱাৰ ভাঙি দিয়া হ'ল। অবৈধ দখলকাৰীসকলে এই প্ৰান্তসমূহত অবৈধভাৱে ঘৰ নিৰ্মাণ কৰি বসবাস কৰি আছিল আৰু এই প্ৰান্তসমূহত অবৈধভাৱে ঘৰ নিৰ্মাণ কৰি অবৈধ মাটিত তেওঁলোকে ঘৰ নিৰ্মাণ কৰি বেদখল কৰি থকাৰ কথা ইতিমধ্যে পোহৰলৈ আহিছে। আৰু তেনে পৰিপ্ৰেক্ষিতত সেই ঘৰসমূহ ভাঙি দিয়াৰ পাছত তেওঁলোক ক'লৈ যাব? তেওঁলোকে ওচৰতে যি প্ৰান্তসমূহত তেওঁলোকৰ ঘৰসমূহ ভাঙি দিয়া হ'ল, তেওঁলোকে সেই অন্য প্ৰান্তসমূহত দেখিবলৈ পোৱা গৈছে ত্ৰিপালেৰে ইতিমধ্যে নতুনকৈ ঘৰ সাজিছে আৰু সেই প্ৰান্তসমূহত বেদখলকাৰীয়ে নতুনকৈ ত্ৰিপালেৰে ঘৰ সজা কাৰ্যক সহজভাৱে প্ৰশাসন যন্ত্ৰটোৱে মানি লোৱা নাই আৰু সহজভাৱে প্ৰশাসন যন্ত্ৰটোৱে এই কাৰ্যক মানি নোলোৱাৰ বাবেই দেখিবলৈ পোৱা গ'ল আজিৰ দিনটোত পুৱাৰ ভাগতে সেই প্ৰান্তসমূহৰ পৰাও এইসকল লোকক উচ্ছেদ কৰিবৰ বাবে আৰক্ষীৰ এটা বৃহৎ দল উপস্থিত হ'ল। আৰক্ষীৰ এই বৃহৎ দলটো JCB সহ উপস্থিত হোৱা দেখিবলৈ পোৱা গৈছিল আৰু তাৰ পাছতে আৰক্ষী উপস্থিত হওঁতেই পৰিস্থিতি উত্তপ্ত হৈ পৰিল। একাংশ ক্ষোভৰ দাবানলত দগ্ধ হৈ থকা উচ্ছেদিত জনতাই দেখিবলৈ পোৱা গৈছে উভতি আক্ৰমণৰ লক্ষ্য কৰি ল'লে আৰক্ষীক আৰু উভতি আক্ৰমণৰ লক্ষ্য কৰি লোৱাৰ পাছতে আৰক্ষীয়ে JCB সহ উভতনি দৌৰ দিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে। আৰক্ষীক আক্ৰমণৰ লক্ষ্য কৰি লোৱাৰ বাবে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে কেইবাজাই গুলী শূন্যলৈ ফুটাবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে। শূন্যলৈ গুলী কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে। টাইমিটৰ দৰ্শকসকলক এই মুহূৰ্তত দুখনকৈ উইণ্ডত দুটাকৈ দৃশ্যাংশ দেখুৱাই আছোঁ। বাওঁফালৰ উইণ্ডত এই মুহূৰ্তত আমি দেখুৱাই আছোঁ উচ্ছেদিত জনতাই হাতে হাতে এক প্ৰকাৰ অস্ত্ৰ লৈছে, হাতে হাতে দা কুঠাৰ বাঁহ যি পাইছে সকলোৱে হাতে হাতে অস্ত্ৰ লৈছে আৰু আৰক্ষীক এইদৰে উভতাই পঠিওৱা দৃশ্যাংশ দেখিবলৈ পোৱা গৈছে। আৰু উচ্ছেদিত জনতাৰ যি যুদ্ধংদেহী ৰূপ, এই যুদ্ধংদেহী ৰূপ দেখাৰ লগে লগে আৰক্ষীয়ে এতিয়া JCB সহ উভতি পলায়ন কৰিবলগীয়া পৰিস্থিতিৰ উদ্ভৱ হৈছে। সেই দৃশ্যাংশ দেখুৱাইছোঁ আৰু আনফালে দেখুৱাইছোঁ সোঁফালৰ স্ক্ৰীণৰ দৃশ্যাংশটো মন কৰক। এইদৰে ত্ৰিপালৰ তলত বসবাস কৰি থকা লোকসকলক উচ্ছেদ চলাবলৈ যাওঁতেই এতিয়া আৰক্ষীৰ সৈতে হতাহতিত লিপ্ত হৈছে। আৰক্ষীয়ে ৰাবাৰ বুলেট মাৰিবলগীয়া হৈছে, আৰক্ষীয়ে শূন্যলৈ গুলী নিক্ষেপ কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে। সেই দৃশ্যাংশ টাইমিটৰ দৰ্শকসকলক এই মুহূৰ্তত জনাই আছোঁ। গোৱালপাৰাত পুনৰ ঘৰ সজাৰ চেষ্টা কৰিছিল উচ্ছেদিতই, কিন্তু শেহতীয়াকৈ যি উচ্ছেদ কাৰ্য চলি আছে, ৰাজ্যখনৰ প্ৰান্তে প্ৰান্তে যি উচ্ছেদ চলিছে, সেই উচ্ছেদৰ বিৰোধিতাৰে প্ৰান্তে প্ৰান্তে প্ৰতিবাদ অব্যাহত থকাৰ মাজতেই এতিয়া দেখিবলৈ পোৱা গ'ল গোৱালপাৰাৰ পাইকান সংৰক্ষিত বনাঞ্চলত উচ্ছেদৰ বাবে এতিয়া এক প্ৰকাৰ ভয়াৱহ পৰিৱেশৰ সূচনা হৈছে। এই মুহূৰ্তৰ সকলোতকৈ ডাঙৰ খবৰটো টাইমিটৰ দৰ্শকসকলৰ বাবে এই মুহূৰ্তত লৈ অহাৰ চেষ্টা কৰিছোঁ। এটা ডাঙৰ খবৰ জনাই আছোঁ, কিয়নো ৰাজ্যখনৰ প্ৰতিটো প্ৰান্ততে এতিয়া উচ্ছেদ চলিছে। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে যে উচ্ছেদ কোনো কাৰণত বন্ধ নহয়, উচ্ছেদ আৰম্ভ হৈছে যেতিয়া উচ্ছেদ চলিয়েই থাকিব আৰু প্ৰতি বিঘা বনাঞ্চলৰ ভূমি অবৈধভাৱে দখল কৰি থকা প্ৰতিটো পৰিয়ালক উচ্ছেদ কৰা হ'ব। এই কথা ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে বাৰম্বাৰ উল্লেখ কৰিছে আৰু তেনে পৰিপ্ৰেক্ষিতত ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বনভূমি মুকলি কৰাৰ বাবে, চৰকাৰী ভূমি মুকলি কৰাৰ বাবে ৰাজ্যৰ প্ৰশাসন ব্যৱস্থাই বুলডোজাৰ লৈ একশ্যন মোড আৰম্ভ কৰা পৰিলক্ষিত হৈছে। তেনে পৰিপ্ৰেক্ষিতত শেহতীয়াকৈ পাইকান সংৰক্ষিত বনাঞ্চলত ইতিমধ্যেই শেহতীয়াকৈ চলিল উচ্ছেদ অভিযান আৰু এই উচ্ছেদ অভিযানত দেখিবলৈ পোৱা গ'ল বহু উচ্ছেদিত জনতাৰ ঘৰ দুৱাৰ ভাঙি দিয়া হ'ল আৰু ঘৰ দুৱাৰ ভাঙি দিয়াৰ পাছত যিসকলৰ ঘৰ বাৰী নাইকিয়া হৈ গ'ল সেইসকলে এতিয়া উচ্ছেদ চলোৱা প্ৰান্তটোৰ সমীপতে দেখিবলৈ পোৱা গৈছে ত্ৰিপালেৰে নতুনকৈ ঘৰ নিৰ্মাণ কৰিছে। ত্ৰিপালেৰে নতুনকৈ ঘৰ নিৰ্মাণ কৰি পাইকান সংৰক্ষিত বনাঞ্চলৰ সেই প্ৰান্তটোতে নতুনকৈ ঘৰ নিৰ্মাণ কৰি বসতি স্থাপন আৰম্ভ কৰিছে আৰু নতুনকৈ ত্ৰিপালেৰে ঘৰ নিৰ্মাণ কৰি বসতি স্থাপন আৰম্ভ কৰা কাৰ্যক এতিয়া প্ৰশাসন ব্যৱস্থাটোৱে সহজভাৱে মানি লোৱা নাই আৰু তেনে পৰিপ্ৰেক্ষিতত প্ৰশাসন ব্যৱস্থাটোৱে সমগ্ৰ প্ৰক্ৰিয়াটোক সহজভাৱে মানি নোলোৱাৰ বাবেই পুৱাৰ ভাগতে পুৱা পাতিত থাকোঁতেই আৰক্ষীয়ে এতিয়া উচ্ছেদ চলাবলৈ পুনৰবাৰ উপস্থিত হৈছিল ত্ৰিপালৰ বাসগৃহসমূহৰ সন্মুখত আৰু ত্ৰিপালৰ বাসগৃহসমূহো ভাঙিবলৈ আৰক্ষী পুৱাতে উপস্থিত হোৱাত খঙত টিঙিৰি তোলা হৈ উঠিল উচ্ছেদিত জনতা আৰু উচ্ছেদিত লোকসকলে এতিয়া দেখিবলৈ পোৱা গৈছে এক প্ৰকাৰ হাতে হাতে তুলি লৈছে আইন
আৰু আৰক্ষীৰ বিৰুদ্ধে এক প্ৰকাৰ সমুখ সমৰ আৰম্ভ কৰা পৰিলক্ষিত হৈছে আৰক্ষীৰ সৈতে সমুখ সমৰত লিপ্ত হোৱা উচ্ছেদিত জনতাই আৰক্ষীক খেদিছে এফালৰ পৰা টাইমিটৰ বাওঁফালৰ উইণ্ডত দেখুৱাই থকা দৃশ্যাংশটো দেখুৱাই আছোঁ এই দৃশ্যাংশটো দেখিলে সহজে অনুমান কৰিব পাৰিব উচ্ছেদিত জনতাৰ যুদ্ধংদেহী ৰূপ দেখি আৰক্ষীয়ে কিদৰে উভতনি দৌৰ দিবলগীয়া হৈছে আৰক্ষীয়ে এভিকশ্যন চলাবলৈ লৈ যোৱা বুলডোজাৰ পৰ্যন্ত কিদৰে উভতাই লৈ যাবলগীয়া হৈছে সেই দৃশ্যাংশ টাইমিটৰ দৰ্শকসকলক এই মুহূৰ্তত দেখুৱাই আছোঁ আৰু এই দৃশ্যাংশ দেখিলে সহজে অনুমান কৰিব পাৰিব পৰিস্থিতি কিমান ভয়াৱহ হৈ উঠিছে এই দৃশ্যাংশ দেখিলে সহজে অনুমান কৰিব পাৰিব আৰু পৰিস্থিতি ইমানেই ভয়াৱহ হৈ উঠিছে যে আৰক্ষীয়ে গুলী পৰ্যন্ত চলাবলগীয়া পৰিস্থিতিৰ উদ্ভৱ হৈছে আৰক্ষীলৈ গুলী নিক্ষেপ শিলগুটি নিক্ষেপ কৰাৰ পাছতে আৰক্ষীয়ে গুলী নিক্ষেপ কৰিবলৈ বাধ্য হৈছে এই মুহূৰ্তত টাইমিটৰ দৰ্শকসকলক সেই দৃশ্যাংশ টাইমিটৰ দৰ্শকসকলক এম্বুলেন্সৰ সহায়ত দেখুৱাই আছোঁ এই দৃশ্যাংশ দেখিলে সহজে অনুমান কৰিব পাৰিব পৰিস্থিতি কিমান ভয়াৱহ হৈ উঠিছে এতিয়া গোৱালপাৰাৰ পাইকান সংৰক্ষিত বনাঞ্চলত গোৱালপাৰা পাইকান সংৰক্ষিত বনাঞ্চলৰ এই মুহূৰ্তত আৰক্ষীক উভতনি দৌৰ দিয়া দৃশ্যাংশ দেখুৱাইছোঁ আৰক্ষীয়ে টেণ্টৰ ভিতৰত সোমাই ত্ৰিপালৰ টেণ্টৰ ভিতৰত সোমাই এফালৰ পৰা লাঠি চাৰ্জ আৰম্ভ কৰাৰো খবৰ এই মুহূৰ্তত আহি পৰিছে আৰু লাঠি চাৰ্জ আৰম্ভ কৰাৰ বাবে খৰ্গহস্ত হৈ পৰিল উচ্ছেদিত জনতা আৰু উচ্ছেদিত জনতাই ইতিমধ্যেই ততাতৈয়াকৈ সেই প্ৰান্তত এক প্ৰকাৰ হাহাকাৰ পৰিৱেশৰ সূচনা কৰিছে বুলি প্ৰাথমিক খবৰ এই মুহূৰ্তত আহি পৰিছে সকলোতকৈ ডাঙৰ খবৰটো টাইমিটৰ দৰ্শকসকলক এই মুহূৰ্তত জনাইছোঁ গোৱালপাৰাৰ উচ্ছেদিতক লক্ষ্য কৰি আৰক্ষীয়ে এতিয়া ভয়ংকৰ গুলী চালনাও কৰিবলগীয়া এক পৰিস্থিতিৰ উদ্ভৱ হৈছে আৰু আৰক্ষীৰ গুলীত দুগৰাকীকৈ উচ্ছেদিত আহত হোৱাৰ খবৰ এই মুহূৰ্তত আহি পৰিছে আৰক্ষীক শিলগুটি নিক্ষেপ কৰিছিল উচ্ছেদিতই আৰু আৰক্ষীক শিলগুটি নিক্ষেপ কৰাৰ পাছতে আৰক্ষীয়ে এক প্ৰকাৰ যুদ্ধংদেহী ৰূপ ধাৰণ কৰা পৰিলক্ষিত হৈছে আৰু আৰক্ষীৰ বিৰুদ্ধে এক প্ৰকাৰ যুদ্ধধান ৰূপ ধাৰণ কৰিছে উচ্ছেদিত জনতাই এই ডাঙৰ খবৰটো টাইমিটৰ দৰ্শকসকলক এই মুহূৰ্তত জনাই আছোঁ এই মুহূৰ্তত টাইমিটৰ দৰ্শকসকলক যি দৃশ্যাংশ দেখুৱাই আছোঁ এই দৃশ্যাংশ দেখিলে সহজে অনুমান কৰিব পাৰিব যে পৰিস্থিতি কিমান ভয়াৱহ হৈ উঠিছে এতিয়া গোৱালপাৰাৰ পাইকান সংৰক্ষিত বনাঞ্চলত ডাঙৰ খবৰ টাইমিটৰ দৰ্শকসকলক এই মুহূৰ্তত জনাই আছোঁ কিয়নো গোৱালপাৰাৰ পাইকান সংৰক্ষিত বনাঞ্চলত দেখিবলৈ পোৱা গৈছে পুনৰবাৰ উচ্ছেদিত জনতাই ত্ৰিপালেৰে ঘৰ সজাৰ চেষ্টা কৰিছিল আৰু যিসকল লোকক মাত্ৰ 5 দিন পূৰ্বে উচ্ছেদ কৰা হৈছে এইসকল লোকৰ ঘৰ দুৱাৰসমূহ ভাঙি দিয়া হৈছে 5টা দিন পূৰ্বে আৰু তেনে পৰিপ্ৰেক্ষিতত 5টা দিন পূৰ্বে তেওঁলোকৰ চকুৰ সন্মুখতেই ঘৰ দুৱাৰসমূহ ভাঙি তেওঁলোকৰ মছজিদসমূহ ভাঙি দিয়া হ'ল মাদ্ৰাছাসমূহ ভাঙি দিয়া হ'ল আৰু তাৰ পাছত তেওঁলোকক এক প্ৰকাৰ সেই প্ৰান্তৰ পৰা ত্যাগ কৰিবৰ বাবে আৰক্ষী প্ৰশাসনে নিৰ্দেশনা প্ৰদান কৰিলে আৰু তাৰ পাছত তেওঁলোকে কিন্তু সেই প্ৰান্ত এতিয়াও এৰি দিয়া নাই আৰু সেই প্ৰান্তটো এৰি নিদিয়াৰ বাবেই এতিয়া দেখিবলৈ পোৱা গৈছে আৰক্ষীয়ে একশ্যন মোড আৰম্ভ কৰিছে পুনৰবাৰ ঘৰ নিৰ্মাণ কৰা লোকসকলৰ ওপৰত ব্যৱস্থা গ্ৰহণৰ বাবে পুৱাৰ ভাগতেই আৰক্ষীয়ে এক প্ৰকাৰ যুদ্ধংদেহী ৰূপ ধাৰণ কৰিছে আৰু পুৱাৰ ভাগতেই আৰক্ষীয়ে বিশাল বাহিনী লগত লৈ এক্সকেভেটৰ লগত লৈ এতিয়া এফালৰ পৰা উচ্ছেদ চলাবলৈ নতুনকৈ নিৰ্মাণ কৰা ঘৰসমূহৰ সন্মুখত থিয় হৈছিল আৰু এফালৰ পৰা টেণ্টৰ ভিতৰত সোমাই তেওঁলোকক ঘৰ এৰাৰ নিৰ্দেশ দিয়া হৈছিল আৰু তাৰ পাছতেই সৰ্বহস্ত হৈ থকা জনতাই শেহতীয়াকৈ নিজৰ ঘৰখন হেৰুওৱা জনতাই ক্ষোভত ফাটি পৰি আৰক্ষীৰ ওপৰত শিলগুটি নিক্ষেপ কৰাৰ দৰে ঘটনা সংঘটিত কৰিলে আৰু আৰক্ষীলৈ শিলগুটি নিক্ষেপ কৰাৰ পাছতে এতিয়া আৰক্ষীৰ বিৰুদ্ধে আৰু অধিক যুদ্ধধান ৰূপ উচ্ছেদিত জনতাই ধাৰণ কৰিছে আৰু আৰক্ষীৰ বিৰুদ্ধে আৰু অধিক যুদ্ধধান ৰূপ ধাৰণ কৰাৰ পাছতে পৰিস্থিতি ক্ৰমাগতভাৱে এতিয়া হৈ পৰিছে উত্তপ্ত আৰক্ষীৰ অভিযানত বাধা দিয়াৰ বাবে আৰক্ষীয়ে শূন্যলৈ গুলী পৰ্যন্ত নিক্ষেপ কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে এফালে যদি আৰক্ষীক শিলগুটিৰে নিক্ষেপ কৰা হৈছে অন্যান্য অস্ত্ৰ শস্ত্ৰৰে আৰক্ষীক উভতনি দৌৰ দিবলৈ বাধ্য কৰোৱা হৈছে আনফালে কিন্তু আৰক্ষীয়েও এতিয়া দেখিবলৈ পোৱা গৈছে এক প্ৰকাৰ প্ৰত্যুত্তৰ দিছে আৰক্ষীয়ে শূন্যলৈ গুলী চলাইছে আৰু আৰক্ষীয়ে চলোৱা গুলীত দুগৰাকীকৈ উচ্ছেদিত আহত হোৱাৰ খবৰো এই মুহূৰ্তত আহি পৰিছে টাইমিটৰ দৰ্শকসকলক এই মুহূৰ্তৰ সবাতোকৈ ডাঙৰ খবৰটো জনাই আছোঁ ডাঙৰ খবৰ টাইমিটৰ দৰ্শকসকলক জনাই আছোঁ কিয়নো হাহাকাৰ পৰিস্থিতিয়ে বিৰাজ কৰিছে এতিয়া গোৱালপাৰাৰ পাইকান সংৰক্ষিত বনাঞ্চলত গোৱালপাৰাৰ পাইকান সংৰক্ষিত বনাঞ্চলত হাহাকাৰ পৰিস্থিতিয়ে বিৰাজ কৰাৰ খবৰ এই মুহূৰ্তত আহি পৰিছে আৰু তাৰ মাজতে দেখিবলৈ পোৱা গৈছে পৰিস্থিতি ক্ৰমাগতভাৱে এতিয়া হৈ পৰিছে
উত্তপ্ত সেই দৃশ্যাংশ টাইম মিনিটৰ দৰ্শকসকলক এই মুহূৰ্তত দেখুৱাই আছোঁ।